চাওক, আমি শিক্ষামন্ত্ৰী মহোদয়ক ইতিমধ্যে জনাই দিছোঁ, শিক্ষকসকলক ৰাষ্ট্ৰীয় শিক্ষা নীতিমতে জনগণনা আৰু নিৰ্বাচনী কাম কাজৰ বাহিৰে অন্য কোনো অনাশৈক্ষিক কামত নিয়োজিত কৰা উচিত নহয় আৰু ই বৈধতাও নহয়। শিক্ষকসকলক এনে কিছুমান অনাশৈক্ষিক কামত নিয়োজিত কৰা হয় য'ত শিক্ষকসকলে শৈক্ষিক পৰিৱেশটো বৰ্তাই ৰখাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। আৰু কিছুমান কাৰ্যসূচীৰ কাৰণে শিক্ষকসকলক এনেধৰণে গভমেণ্টে কেতিয়াবা পণবন্দী কৰি নিৰ্দেশ দিয়ে, শিক্ষকসকলে নিজৰ ভাৱমূৰ্তিয়ে নিজৰ পৰিকল্পনাই কৰিবলৈ সুযোগ নাপায়। উদাহৰণস্বৰূপে আপোনালোকে যদি চায়, আমাৰ কিছুমান কাৰ্যসূচী দিয়ে, সিদিনা আমাক বেগলেছ ডে পাতিবলৈ ক'লে। আমাৰ দুজন শিক্ষকে বেগলেছ ডেৰ নামত এখন ফ্লেগ আঁৰি পেলাই ফটো পঠিয়াই দিলে, সেইটো বেগলেছ ডে নহ'ল। যিদিনাখন বেগলেছ ডে পাতোঁ সেইদিনাখন প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ কাণত কিন্তু বেগটো থাকেই। গতিকে আমাৰ চৰকাৰী অনুষ্ঠানবোৰ বৰ্তমান কিবা ফ্লেগ পোষ্টিং ফটোত আবদ্ধ হৈ আছে। শিক্ষকসকলক পণবন্দী কৰি ৰখা হৈছে, শিক্ষকসকলক নিৰ্দেশনা দিয়া হৈছে, যেতিয়ালৈকে গুৰুক মুকলিকে শিক্ষা ব্যৱস্থাটো চলাবলৈ দিয়া নহ'ব তেতিয়ালৈকে শিক্ষা ব্যৱস্থাটো শুদ্ধ হ'ব বুলি আমি নাভাবোঁ। যেতিয়ালৈকে গুৰুৰ প্ৰাচীন শিক্ষানীতি কি আছিলে, গুৰুৰ আদেশত শিক্ষা ব্যৱস্থা চলে, এতিয়া কিন্তু শিক্ষা ব্যৱস্থা চলাবলৈ গুৰুক নিৰ্দেশ দিয়া হয়। গুৰুক যেতিয়া পণবন্দী কৰি শিক্ষা ব্যৱস্থাক আমূল পৰিৱৰ্তন কৰা হ'ব বুলি চৰকাৰে ঢোকঢাল বাজিব, সেই শিক্ষা ব্যৱস্থা কিন্তু কেতিয়াও আমি মুকলি নহ'ব। শিক্ষকসকল যথেষ্ট অভিজ্ঞ, যথেষ্ট নতুন প্ৰজন্মৰ অভিজ্ঞ শিক্ষক বৰ্তমান শিক্ষানুষ্ঠানসমূহত চৰকাৰে নিয়োগ কৰিছে, সেইটো ভাল কথা। চৰকাৰে কিছুমান ভাল ষ্টেপ লৈছে, কিন্তু এইসকল শিক্ষকক শৈক্ষিক পৰিৱেশটো গঢ়িবৰ কাৰণে যদি স্বাধীনতা দিয়া নহয়, তেতিয়াহ'লে এই নতুন শৈক্ষিক ব্যৱস্থাটোত কিন্তু উত্তৰণ ঘটাব নোৱাৰিব। আমি সেইকাৰণে এই সকলো কথা মেমৰেণ্ডাম আকাৰে শিক্ষামন্ত্ৰী মহোদয়কে আদি কৰি গভমেণ্টৰ বিভিন্ন সচিবসকলক আমি দিছোঁ। এইখিনি আমি আশাবাদী যাতে সময়মতে তেওঁলোকে, আমি সন্তুষ্ট নহয়, আমি সম্পূৰ্ণৰূপে সন্তুষ্ট নহয়, আমি কেৱল আশাবাদী। আমাৰ নিবেদন ফাইলতে আবদ্ধ আছে। আজি আপোনালোকে যদি মন কৰে, আমি বিভিন্ন দাবীসমূহ কাৰ্যনিৰ্বাহকত আলোচনা কৰিছে। শিক্ষা ব্যৱস্থাত শিক্ষকসকলক নিয়োগ পদ্ধতিটোত আমি সন্তুষ্ট নহয়। আজি শিক্ষকসকলক নিয়োগ কৰিছে বিভিন্ন তৃতীয় পক্ষৰ ব্যক্তিত, আজি ভকেচনেল টিচাৰসকলক নিয়োগ কৰা হৈছে। অথচ সেইসকল ভকেচনেল টিচাৰক নতুন শিক্ষানীতি 2020 মূল কাণ্ডাৰী ৰূপে গণ্য কৰি ছাত্ৰ ছাত্ৰীসকলক স্কিলফুল ষ্টুডেণ্ট কৰিবলৈ দিয়া হৈছে। ছাত্ৰ ছাত্ৰীসকল স্কিলফুল ষ্টুডেণ্ট হ'ব লাগিব, কিন্তু শিক্ষকসকলক তৃতীয় কোনোবা কোম্পানীৰ অধীনত, TMP কোম্পানীৰ অধীনত, 6টা কোম্পানীৰ অধীনত তেওঁলোকক ৰখা হৈছে। অথচ এটাকেইটা TMP যিটো ট্ৰেইনিং মেনেজমেণ্ট পাৰ্টনাৰ বুলি কোৱা হয়, তেওঁলোকৰ গাইডলাইন কিন্তু চৰকাৰে একে নহয়। শিক্ষকসকলক বিভিন্ন সময়ত অসুবিধাত পেলায়, শিক্ষকসকলক বিশেষ পৰিস্থিতিটো, অসুবিধাজনক পৰিস্থিতিটো ছুটি মঞ্জুৰ কৰা নহয়, দৰমহা কৰ্তন কৰা হয়। এইধৰণে শিক্ষকসকলক যেতিয়া সেৱা প্ৰতিপন্ন কৰি নতুন শিক্ষানীতি ব্যৱস্থাটো বাহাল ৰাখিবলৈ বিচাৰিব, মই নাভাবোঁ কেতিয়াও শৈক্ষিক পৰিৱেশ উত্তৰণ ঘটিব। তথাপিও আমি অভিভাৱক বা ছাত্ৰ ছাত্ৰীসকলক এই পৰিৱেশটো দেখাবলৈ যত্ন নকৰোঁ। আমি শিক্ষক হিচাপে যিমান পাৰি সীমাবদ্ধতাৰ মাজতো শৈক্ষিক পৰিৱেশ উত্তৰণ ঘটাবলৈ আমি চেষ্টা অব্যাহত ৰাখিছোঁ। অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই আমি চৰকাৰী গণ্ডিৰ ভিতৰত থাকিয়ে, সীমাবদ্ধতাৰ ভিতৰত থাকিয়ে শৈক্ষিক পৰিৱেশটো উত্তৰণৰ কাৰণে আমি সদায় চেষ্টা অব্যাহত ৰাখিছোঁ। আপোনালোকৰ জৰিয়তে আমি গভমেণ্টক আহ্বান জনাবলৈ পালে ভাল পাম। শিক্ষক নিয়োগ, কৰ্মচাৰী শিক্ষানুষ্ঠানত বিভিন্ন ধৰণৰ শৈক্ষিক পৰিৱেশৰ যেতিয়া নিৰ্দেশনা দিয়া হয়, এই কথাবিলাক ইমপ্লিমেণ্টেশ্যনৰ কাৰণে শিক্ষানুষ্ঠানৰ মুৰব্বী আৰু শিক্ষকসকলক যাতে স্বাধীনতা দিয়া হয়। শিক্ষকসকল আৰু শিক্ষানুষ্ঠানৰ মুৰব্বীক স্বাধীন আকাৰে যেতিয়া এই বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ দিয়ে, আপোনালোকে দেখিব যে এই কাৰ্যসূচীবোৰ সঁচাকৈ সমাজত ভাল ধৰণে প্ৰতিফলিত হৈছে। মই এই আহ্বানে আপোনালোকক জনাম। লগতে আপোনালোকে এই কথাও প্ৰচাৰ কৰিব, যিসকল শিক্ষকক চৰকাৰে আজি ৰেগুলাইজ কৰিছে, ধৰক 2010 চনত কণ্টেক্সুৱেল শিক্ষকসকলক ৰেগুলাইজ কৰা হ'ল, তেওঁলোকক কিন্তু 2025 চনৰ ফেব্ৰুৱাৰীৰ পৰাহে ৰেগুলাইজ কৰিলে। সেইসকলক 15 বছৰ ছিনিয়ৰিটি কৰ্তন কৰা হ'ল। 2001 চনত যিসকল ফিক্স পে শিক্ষক আছিলে, সেইসকলক কিন্তু আজি গ্ৰেডুৱেশ্যন লিষ্টত আপগ্ৰেড কৰা নহ'ল। যিসকল শিক্ষক ৰেগুলাৰ পিছতো সদায় এটা দুখৰ ছাঁ লৈ থাকে, যিসকল ICT শিক্ষক আজি কিন্তু সুখী নহয়, সেইসকলক এই মুহূৰ্ততো কিন্তু 20,000 টকা পে'মেণ্ট দিয়াৰ কথাহে ঘোষণা কৰা হৈছে। 13 চনৰ প্ৰভিঞ্চিয়েলাইজ স্কুলসকলৰ আৰু 2-4 বছৰৰ পিছতে সকলো অৱসৰপ্ৰাপ্ত হ'ব, অৰ্থাৎ তেওঁলোকে 10 বা 15 বছৰ দৰমহালৈ ৰিটায়াৰ হ'ব। সেইসকলে NPSত সুখী নহয়। গতিকে আমি নিশ্চিতভাৱে আপোনালোকে চৰকাৰক আবেদন জনাব বিচাৰিছোঁ, NPS বা UPSৰ পৰিৱৰ্তে পুৰণা পেঞ্চন নীতি চৰকাৰে গ্ৰহণ কৰক, কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰক। শিক্ষক কৰ্মচাৰীৰ সমস্যা সমাধান হ'লে অসম তথা অসমৰ শিক্ষা ব্যৱস্থাৰ উত্তৰণ ঘটিব। আমি আশাবাদী এইখন চৰকাৰৰ ওপৰত আমি এতিয়াও আমি বহু দূৰ আশাৰে বাট চাই ৰ'ম। চাওক, আমি শিক্ষামন্ত্ৰী মহোদয়ক ইতিমধ্যে জনাই দিছোঁ, শিক্ষকসকলক ৰাষ্ট্ৰীয় শিক্ষা নীতিমতে জনগণনা আৰু নিৰ্বাচনী কাম কাজৰ বাহিৰে অন্য কোনো অনাশৈক্ষিক কামত নিয়োজিত কৰা উচিত নহয় আৰু ই বৈধতাও নহয়। শিক্ষকসকলক এনে কিছুমান অনাশৈক্ষিক কামত নিয়োজিত কৰা হয় য'ত শিক্ষকসকলে শৈক্ষিক পৰিৱেশটো
বৰ্তাই ৰখাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় আৰু কিছুমান কাৰ্যসূচীৰ কাৰণে শিক্ষকসকলক এনেকুৱা ধৰণে গভৰ্ণমেণ্টে কেতিয়াবা পণবন্দী কৰি নিৰ্দেশ দিয়ে শিক্ষকসকলে নিজৰ ভাৱমূৰ্তিয়ে নিজৰ পৰিকল্পনাই কৰিবলৈ সুযোগ নাপায় উদাহৰণস্বৰূপে আপোনালোকে যদি চাই আমাৰ কিছুমান কাৰ্যসূচী দিয়ে সিদিনা আমাক বেগলেছ ডে পাতিবলৈ ক'লে আমাৰ দুজন শিক্ষকে বেগলেছ ডেৰ নামত এখন ফ্লেগ আঁৰি পেলাই ফটো পঠিয়াই দিলে সেইটো বেগলেছ ডে নহ'ল যিদিনাখন বেগলেছ ডে পাতোঁ সেইদিনাখন প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ কাণত কিন্তু বেগটো থাকেই গতিকে আমাৰ চৰকাৰী অনুষ্ঠানবোৰ বৰ্তমান কিবা ফ্লেগ পোষ্টিং ফটোত আবদ্ধ হৈ আছে শিক্ষকসকলক পণবন্দী কৰি ৰখা হৈছে শিক্ষকসকলক নিৰ্দেশনা দিয়া হৈছে যেতিয়ালৈকে গুৰুক মুকলিকৈ শিক্ষা ব্যৱস্থাটো চলাবলৈ দিয়া নহ'ব তেতিয়ালৈকে শিক্ষা ব্যৱস্থাটো শুদ্ধ হ'ব বুলি আমি নাভাবোঁ যেতিয়ালৈকে গুৰুৰ প্ৰাচীন শিক্ষানীতি কি আছিলে গুৰুৰ আদেশত শিক্ষা ব্যৱস্থা চলে এতিয়া কিন্তু শিক্ষা ব্যৱস্থা চলাবলৈ গুৰুক নিৰ্দেশ দিয়া হয় গুৰুক যেতিয়া পণবন্দী কৰি শিক্ষা ব্যৱস্থাক আমূল পৰিৱৰ্তন কৰা হ'ব বুলি চৰকাৰে ঢোকঢাল বাজিব সেই শিক্ষা ব্যৱস্থা কিন্তু কেতিয়াও আমি মুকলি নহ'ব শিক্ষকসকল যথেষ্ট অভিজ্ঞ যথেষ্ট নতুন প্ৰজন্মৰ অভিজ্ঞ শিক্ষক বৰ্তমান শিক্ষানুষ্ঠানসমূহত চৰকাৰে নিয়োগ কৰিছে সেইটো ভাল কথা চৰকাৰে কিছুমান ভাল ষ্টেপ লৈছে কিন্তু এইসকল শিক্ষকক শৈক্ষিক পৰিৱেশটো গঢ়িবৰ কাৰণে যদি স্বাধীনতা দিয়া নহয় তেতিয়াহ'লে শিক্ষাক এই নতুন শৈক্ষিক ব্যৱস্থাটোত কিন্তু উত্তৰণ ঘটাব নোৱাৰিব আমি সেইকাৰণে এই সকলো কথা মেমৰেণ্ডাম আকাৰে শিক্ষামন্ত্ৰী মহোদয়কে আদি কৰি গভৰ্ণমেণ্টৰ বিভিন্ন সচিবসকলক আমি দিছোঁ এইখিনি আমি আশাবাদী যাতে সময়মতে তেওঁলোকে আমি সন্তুষ্ট নহয় আমি সম্পূৰ্ণৰূপে সন্তুষ্ট নহয় আমি কেৱল আশাবাদী আমাৰ নিবেদন ফাইলতে আবদ্ধ আছে আজি আপোনালোকে যদি মন কৰে আমি বিভিন্ন দাবীসমূহ কাৰ্যনিৰ্বাহকত আলোচনা কৰিছে শিক্ষা ব্যৱস্থাত শিক্ষকসকলক নিয়োগ পদ্ধতিটোত আমি সন্তুষ্ট নহয় আজি শিক্ষকসকলক নিয়োগ কৰিছে বিভিন্ন তৃতীয় পক্ষৰ ব্যক্তিত আজি ভকেশ্যনেল টিচাৰসকলক নিয়োগ কৰা হৈছে অথচ সেইসকল ভকেশ্যনেল টিচাৰক নতুন শিক্ষানীতি 2020 মূল কাণ্ডাৰী ৰূপে গণ্য কৰি ছাত্ৰ ছাত্ৰীসকলক স্কিলফুল ষ্টুডেণ্ট কৰিবলৈ দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকল স্কিলফুল ষ্টুডেণ্ট হ'ব লাগিব কিন্তু শিক্ষকসকলক তৃতীয় কোনোবা কোম্পানীৰ অধীনত TMP কোম্পানীৰ অধীনত 6টা কোম্পানীৰ অধীনত তেওঁলোকক ৰখা হৈছে অথচ এটাকেইটা TMP যিটো ট্ৰেইনিং মেনেজমেণ্ট পাৰ্টনাৰ বুলি কোৱা হয় তেওঁলোকৰ গাইডলাইন কিন্তু 6টাই একে নহয় শিক্ষকসকলক বিভিন্ন সময়ত অসুবিধাত পেলায় শিক্ষকসকলক বিশেষ পৰিস্থিতিটো অসুবিধাজনক পৰিস্থিতিটো ছুটি মঞ্জুৰ কৰা নহয় দৰমহা কৰ্তন কৰা হয় এই ধৰণে শিক্ষকসকলক যেতিয়া হেয় প্ৰতিপন্ন কৰি নতুন শিক্ষানীতি ব্যৱস্থাটো বাহাল ৰাখিবলৈ বিচাৰিব মই নাভাবোঁ কেতিয়াও শৈক্ষিক পৰিৱেশ উত্তৰণ ঘটিব তথাপিও আমি অভিভাৱক বা ছাত্ৰ ছাত্ৰীসকলক এই পৰিৱেশটো দেখাবলৈ যত্ন নকৰোঁ আমি শিক্ষক হিচাপে যিমান পাৰি সীমাবদ্ধতাৰ মাজতো শৈক্ষিক পৰিৱেশ উত্তৰণ ঘটাবলৈ আমি চেষ্টা অব্যাহত ৰাখিছোঁ অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই আমি চৰকাৰী গণ্ডিৰ ভিতৰত থাকিয়ে সীমাবদ্ধতাৰ ভিতৰত থাকিয়ে শৈক্ষিক পৰিৱেশটো উত্তৰণৰ কাৰণে আমি সদায় চেষ্টা অব্যাহত ৰাখিছোঁ আপোনালোকৰ জৰিয়তে আমি গভৰ্ণমেণ্টক আহ্বান জনাবলৈ পালে ভাল পাম শিক্ষক নিয়োগ কৰ্মচাৰী শিক্ষানুষ্ঠানত বিভিন্ন ধৰণৰ শৈক্ষিক পৰিৱেশৰ যেতিয়া নিৰ্দেশনা দিয়া হয় এই কথাবিলাক ইমপ্লিমেণ্টেশ্যনৰ কাৰণে শিক্ষানুষ্ঠানৰ মুৰব্বী আৰু শিক্ষকসকলক যাতে স্বাধীনতা দিয়া হয় শিক্ষকসকল আৰু শিক্ষানুষ্ঠানৰ মুৰব্বীক স্বাধীন আকাৰে যেতিয়া এই বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ দিয়ে আপোনালোকে দেখিব যে এই কাৰ্যসূচীবোৰ সঁচাকৈ সমাজত ভাল ধৰণে প্ৰতিফলিত হৈছে মই এই আহ্বানে আপোনালোকক জনাম লগতে আপোনালোকে এই কথাও প্ৰচাৰ কৰিব যিসকল শিক্ষকক চৰকাৰে আজি ৰেগুলাইজ কৰিছে ধৰক 2010 চনত কণ্টেক্সুৱেল শিক্ষকসকলক ৰেগুলাইজ কৰা হ'ল তেওঁলোকক কিন্তু 2025 চনত ফেব্ৰুৱাৰী মাহে ৰেগুলাইজ কৰিলে সেইসকলক 15 বছৰ ছিনিয়ৰিটি কৰ্তন কৰা হ'ল 2001 চনত যিসকল ফিক্স পে শিক্ষক আছিলে সেইসকলক কিন্তু আজি গ্ৰেডুৱেশ্যন লিষ্টত আপগ্ৰেড কৰা নহ'ল যিসকল শিক্ষক ৰেগুলাৰ পিছতো সদায় এটা দুখৰ ছাঁ লৈ থাকে যিসকল ICT শিক্ষক আজি কিন্তু সুখী নহয় সেইসকলক এই মুহূৰ্ততো কিন্তু 20,000 টকা পে'মেণ্ট দিয়া কথাহে ঘোষণা কৰা হৈছে 13 চনৰ প্ৰভিঞ্চিয়েলাইজ স্কুলসকল আৰু 2-4 বছৰৰ পিছতে সকলো অৱসৰপ্ৰাপ্ত হ'ব অৰ্থাৎ তেওঁলোকে 10 বা 15 বছৰ দৰমহালৈ ৰিটায়াৰ হ'ব সেইসকলে NPSত সুখী নহয় গতিকে আমি নিশ্চিতভাৱে আপোনালোকে চৰকাৰক আবেদন জনাব বিচাৰিছোঁ NPS বা UPSৰ পৰিৱৰ্তে পুৰণা পেঞ্চন নীতি মানে চৰকাৰে গ্ৰহণ কৰক কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰক শিক্ষক কৰ্মচাৰীৰ সমস্যা সমাধান হ'লে অসম তথা অসমৰ শিক্ষা ব্যৱস্থাৰ পূৰণ ঘটিব আমি আশাবাদী এইখন চৰকাৰৰ ওপৰত আমি এতিয়াও আমি বহু দূৰ আশাৰে বাট চাই ৰ'ম